নমস্কাৰ, আজি ধুনীয়া এটা ৰেচিপি বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি খাচী মাংস বনাম। কেনেকেনো বনাম মইনো আপোনালোকক তাকে অকণমান ভিডিঅ' আকাৰে দেখাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। সকলোখিনি যোগাৰ কৰি লৈছোঁ। ইয়াতে মই আদা, নহৰু, পিঁয়াজ, জলকীয়া ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল। মই গোটা জিৰা, লং, ইলাচি, তেজপাত দি ধুনীয়াকৈ তেলত ভাজি লৈছোঁ। তাতে মই পিঁয়াজখিনি দি পেলাই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত ৰঙা হোৱাৰ পিছত ধুনীয়াকৈ মই আদা নহৰুখিনি দি পেলাই আকৌ অকণমান সময় ভাজি লৈছোঁ। আদা নহৰুখিনি ভজা হোৱাৰ পিছত মই ইয়াতে জিৰা, ধনিয়া, ৰং, নিমখ সকলোখিনি দি পেলাই অকণমান পানী দি ধুনীয়াকৈ মছলাখিনি কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ মছলা ভজা হৈ গ'ল। চাওক ধুনীয়াকৈ তেল বিঙিবলৈ ধৰিছে। তাতে মই মাংসখিনি দি পেলাই ধুনীয়াকৈ মাংসখিনি লৰাই বগাই লৈ পেলাই 10-15 মিনিটমান মই ভাজি ল'ম। 10-15 মিনিটমান ভাজা হোৱাৰ পিছত চাওক ধুনীয়াকৈ তেল বিৰিঙি আহিছে। তাতে মই কাটি থোৱা আলুখিনি ঢালি দি আকৌ 5 মিনিটমান ভাজি ল'ম। 5 মিনিট পাছত মই অকণমান দৈ 2 চামুচ দিছোঁ। ধুনীয়াকৈ দৈখিনি ফেটি পেলাই দিছোঁ। ধুনীয়াকৈ লৰাই বগাই ল'লোঁ। এতিয়া জোখমতে পানী দিম। দি পেলাই মই 2টা চিটি মাৰিম। 2টা চিটি মৰাৰ পিছত ধুনীয়াকৈ আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। এতিয়া কেৰাহী এখনত উলিয়াই লৈ ধুনীয়াকৈ এটা উতল আহিবলৈ দিম। এটা উতল অহাৰ পিছত মই ইয়াতে ক্ৰীম এচামুচ দিছোঁ। ক্ৰীম এচামুচ দিয়াৰ পিছত ধুনীয়াকৈ লৰাই বগাই আমাৰ ধুনীয়াকৈ মাংস ৰেডি হৈ গ'ল। ইয়াতে আপোনালোকে দিলে কাজুও দিব পাৰে। মই কাজু নাই কাৰণে দিয়া নাই। এইখন মাংস তৰকাৰী খাবলৈ খুব সোৱাদ লাগে। এনেকৈ ভাত সাজ খালোঁ আজি ৰাতি, খুব টেষ্টি লাগিলে। আপোনালোকেও পাৰিলে কেতিয়াবা বনাই খাব। ভিডিঅ'টো আজি ইমানেই আছিল। কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। আজিলৈ বাই বাই।